কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰতো দিনজান সেনা ছাউনীৰ ভাৰতীয় সেনাই বুধবাৰে মটৰচাইকেল ৰেলী বাহিৰ কৰে। ১৯৯৯ চনৰ উক্ত কাৰ্গিল যুদ্ধত বীৰ শ্বহীদসকলৰ চূড়ান্ত ত্যাগ আৰু সাহসিকতাক শ্ৰদ্ধাঞ্জলি জনাই এই ৰেলী বাহিৰ কৰা হয়। অসমৰ দিনজান মিলিটাৰী ষ্টেচন, তামিলনাডুৰ ধনুষ্কোডি আৰু গুজৰাটৰ দ্বাৰকা। দেশৰ পূব, পশ্চিম, দক্ষিণৰ পৰা বাহিৰ হোৱা মটৰচাইকেল ৰেলী দিল্লীত ২৮ জুনত একত্ৰ হ'ব আৰু কাৰ্গিল যুদ্ধৰ কেন্দ্ৰস্থল কাৰ্গিলৰ দ্ৰাছত ১০ জুলাইৰ দিনা সমাপ্ত হ'ব। সেনাৰ ডাউ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল বিক্ৰান্ত দেশপাণ্ডে বুধবাৰে দিনজান সামৰিক শিবিৰৰ পৰা এই ৰেলীৰ ফ্লেগ অফ কৰে। উল্লেখ্য যে এই ৰেলীয়ে দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰিভ্ৰমণ কৰি দ্ৰাছ পৰ্যন্ত প্ৰায় ৪,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব। সেনাৰ ডাউ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল বিক্ৰান্ত দেশপাণ্ডে ৰেলীৰ ফ্লেগ অফ কৰাৰ পূৰ্বে কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ অদম্য সাহস আৰু বলিদানক স্মৰণ কৰে। অসম আদিত্য, ডিব্ৰুগড়।